আপুনি বাৰু জানেনে প্ৰথম অসমীয়া স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তিজন কোন আছিল? বা অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? বা অসমৰ প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিজন কোন আছিল? গতিকে আহিবলগীয়া এই 60 ছেকেণ্ডত আমি অসমৰ প্ৰথম বিশেষ ব্যক্তিসমূহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। তাৰ আগতে যদি আপোনালোকে আমাৰ এই পেজটি বা চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে তাক ফ'ল' কৰি লওক বা ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। গতিকে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলি আহমেদ। প্ৰথম অসমীয়া উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। প্ৰথম অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি। অসমৰ প্ৰথম চাহ খেতিয়ক আছিল জগন্নাথ বৰুৱা। প্ৰথম অসমীয়া মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া আছিল আনন্দৰাম বৰুৱা। ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া আছিল ডক্টৰ মইদুল ইছলাম বৰা। প্ৰথম অসমীয়া মহিলা এছিয়াছ সুচিব্ৰতা ৰায়চৌধুৰী। প্ৰথম অসমীয়া মহিলা IAS পাৰুল দাস। প্ৰথম অসমীয়া উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ মীৰা শৰ্মা। প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা তাইমুৰ। প্ৰথম অসমীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ৰাজবালা দাস। প্ৰথম অসমীয়া মহিলা ডক্টৰেট ডক্টৰ কমলা ৰায়, ডক্টৰ তিলোত্তমা গগৈ। প্ৰথম অসমীয়া মহিলা MB ডক্টৰ ৰজনীপ্ৰভা শইকীয়া। প্ৰথম অসমীয়া মহিলা গ্ৰন্থকাৰ পদ্মাৱতী দেৱী ফুকন। গতিকে এইকেইটাই আছিল প্ৰথম অসমীয়া বিশেষ ব্যক্তি আজিৰ ভিডিঅ'ত। গতিকে ইয়াৰ যদি পাৰ্ট 2 লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰক, মই বনাই দিম।